যিসমূহ কাম কৰিব লাগে সেইসমূহ কাম নকৰে। 1984 চন 14 আগষ্ট প্ৰফুল্ল মহন্তৰ নেতৃত্বত অগপ চৰকাৰে দিছপুৰত শপত গ্ৰহণ কৰি মন্ত্ৰীসভাৰ দায়িত্ব লৈছে আৰু সেইদিনাখনেই লখিমপুৰৰ জৰাবাৰীত স্বাধীনতা সংগ্ৰামী ঘনকান্ত বৰাৰ গৃহ বম দি উৰুৱাই দিয়া হৈছে। সেইকেইটাও অসমীয়া মানুহ। ঘনকান্ত বৰাৰ জীয়ককেইজনীক জুইত জাপি দিয়া হৈছে, গৰুবিলাক জুইত জাপি দি হত্যা কৰা হৈছে। যিয়ে এই দুষ্কাৰ্য হৈছিল সেইকেইটাও অসমীয়া ডেকা ল'ৰা আছিল, আমাৰ বয়সৰ। গতিকে আমাৰ অসমীয়াই অসমীয়াৰ যেতিয়ালৈকে শত্ৰু হৈ থাকিব তেতিয়ালৈকে এই জাতিটোৱে বিশ্বত শ্ৰেষ্ঠ জাতি হিচাপে প্ৰতিষ্ঠিত হোৱাত হেঙাৰ হ'ব। নহ'লে কোনো কাহানী বাই অসমীয়া যদি বিশ্বৰ শ্ৰেষ্ঠ জাতি বুলি পৰিগণিত হ'লহেঁতেন। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ মাজৰেই কোনোবাই ক'ব লগা হৈছে অসমত হেনো প্ৰতিভা নাই। যেতিয়ালৈকে দিল্লীৱালা বোম্বাইৱালা ডাঙৰ ডাঙৰ লিডাৰৰ শ্ৰুতলিপি শুনি সেই শ্ৰুতলিপি অসমত পাঠ কৰি থাকিব, সেইসমূহে আমাৰ জাতিৰ মেৰুদণ্ড পোন কৰিব নোৱাৰে। মোৰ দুখ লাগিছে, নাম নকওঁ, উপাধি নকওঁ, দল নকওঁ, অসমত বোলে প্ৰতিভা নাই। মোৰ একমাত্ৰ কথা যে কিয় বিশ্ববিখ্যাত শংকৰদেৱে অকণমান আগতে মোৰ জ্যেষ্ঠজন ৰাজবংশী বাপজনাই কৈ গৈছে, অসমত যদি প্ৰতিভা নাই বৃন্দাবনী বস্ত্ৰ কোনে নিৰ্মাণ কৰিছিল? আপোনালোকৰ মাজৰে কোনোবাই যদি ৰেলৱে ডিপাৰ্টমেণ্টত ইণ্টাৰভিউ দিবলৈকে যায়, তেওঁক যদি সোধা হয়, বোপাই ৰেলখন যে ৰখি যায় ভেকুৱাম ব্ৰেক, সেই ভেকুৱাম ব্ৰেকডাল কোনে আৱিষ্কাৰ কৰিছিল? সেই কি চাইনা, আমেৰিকা, জাপানৰ কোনোবাই আৱিষ্কাৰ কৰিছিল নেকি? বৰপেটাৰ গোপীনাথ দাসে ৰেলখন ৰখি যোৱা ভেকুৱাম ব্ৰেকডাল আৱিষ্কাৰ কৰিছিল। সেইকাৰণে ৰেলৰ ব্ৰেকডালক কয় GP ভেকুৱাম ব্ৰেক। গুগলত চাৰ্চ কৰি চাওক। অসমত বোলে প্ৰতিভা নাই। পশু চিকিৎসা বিভাগ, ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ঘোঁৰা ৰথ টানে, গাড়ী টানে, যুদ্ধত ৰজাক সৈন্য কঢ়িয়াই লৈ যায় সেনাপতি ক'লে ঘোঁৰাৰ চিকিৎসাৰ ওপৰত যিখন একমাত্ৰ কিতাপ ৰচনা কৰা হৈছিল অসমত ৰচনা কৰা হৈছিল, পাল কাব্যমুনিয়ে ৰচনা কৰিছিল, তাৰ নাম হ'ল ঘোঁৰা নিদান। কোনটো হাতীৰ পৰা ৰজাই উঠিব, কোনটো হাতীৰে যুঁজ কৰিব, কোনটো হাতী যুদ্ধৰ বাবে উপযুক্ত হ'ব, কোনটোৱে গছ টানিব, হাতীৰ বেমাৰ কি, কোনটো হাতীৰ কপালত গজমুক্তা থাকিব, হাতী কেতিয়া যৌৱনপ্ৰাপ্ত হয়, হাতী কেতিয়া পগলা হয়, কোনটো হাতীৰ কেতিয়া হেমেজে উলিয়াব, সেই বিষয়ে একমাত্ৰ কিতাপখন হ'ল হস্তি বিদ্যাবৰ্ণম। অসম প্ৰকাশন পৰিষদে সচিত্ৰ ৰূপত প্ৰকাশ কৰিছে। অসমত লিখা হৈছিল যি সময়ত 7 ভনী নাগালেণ্ড, মিজোৰাম, মেঘালয়, অসম একেলগে আছিল, বৰ অসমৰ অংশ আছিল। এতিয়া ডেকা গাভৰু বহুতে নগৰত দেখোঁ গাত টাটু আঁকি লয়, ছবি আঁকি লয়। সেই টাটু আঁকি লোৱা সেইটোৰ নাম হ'ল হেড হাণ্টাৰ ইংক। আৰু সেইটো অসমত যেতিয়া বৰ অসম আছিল নগাসকলে উলিয়াইছিল। পল' খেল মণিপুৰত আৱিষ্কাৰ। মই উদ্ধৱ বৰালীৰ কথা কোৱাই নাই। 2123টা যন্ত্ৰ আৱিষ্কাৰ কৰিছে আইসকলৰ সুবিধাৰ কাৰণে। মগু মাহৰ বাকলি চেলোৱা, বাদাম মানে বেদেনা যিটো ডাঙৰ ডালিম, তাৰ গুটি পেলোৱা মাকলিও মেচিনে উলিয়াই পেলাইছে। তাৰপিছত হেনো কয় অসমত বোলে প্ৰতিভা নাই। মোক যদি কয়, যিজনে কৈছে আপুনি কি কয়, তে মই তেতিয়া ক'ম তেওঁৰ মূৰত নিশ্চয় ঘিতকৈ গোবৰৰ পৰিমাণ বেছি আছে আৰু তেওঁক নিশ্চয় কেৰাচিন তেলেৰে দালি ফুৰণ দি ভাত খায়। কৈ শেষ নহ'ব শংকৰদেৱৰ কথা। 12 বছৰ হৈ 13 বছৰ হ'ল গৰু পোৱালি ছাগলী পোৱালি কোলাত লৈ শংকৰদেৱে খেলি ফুৰি ভাল পায়। এনেও আমাৰ ঘৰত যেতিয়া গৰুৱে পোৱালি দিয়ে, ছাগলী পোৱালি দিয়ে, মেকুৰী পোৱালি দিয়ে, কুকুৰে পোৱালি দিয়ে, পোৱালিবোৰ আমি লৈ বেয়া লাগে নেকি বাৰু? বাঘৰ পোৱালিও ভাল লাগে যদি কোচত লয় একেবাৰে সৰুতে।
শংকৰদেৱৰ ভাল নালাগিবৰ কি কথা আছে? আৰু তেনেকৈ গৰু পোৱালি কুকুৰ পোৱালি আৰু সেই গৰু ছাগলীৰ লগত খেলি থকা হাতমাউৰা শংকৰদেৱক এদিন বুঢ়ীমাক আইতাকে ক'লে, হেৰৌ 12 বছৰ পাৰ হৈ 13 বছৰ হলিকে ফন্টা খেৰি চঞ্চল চিত্ৰ গুৰুজাকত তোৰ বংশত অপণ্ডিত কেও নাই, মূৰ্খ হ'ব খুজিছ। আৰু তেতিয়া শংকৰদেৱে আইতাকক ক'লা, আইতা খং নকৰিব, মই যে খেলি ধূলি বৰ ভাল পাওঁ, কিন্তু মই গম পাইছোঁ মোৰ যে নিজৰ পিতৃ আৰু মাতৃ নাই, আৰু মই যে মানুহ হ'ব লাগিব, গতিকে মই তোমাৰ কথা শুনিম, তুমি যলৈকে নিবা যলৈকে থবা যি কৰিব ক'বা মই তাকেই কৰিম। মাত্ৰ আইতাকৰ এষাৰ বাক্যই শংকৰদেৱক পৰিৱৰ্তন কৰিলে। পিছদিনাখন মলাচলত তামোল পাণ কৰা মুগা পাটৰ চেলেং সনীয়া কাপোৰ নি মহেন্দ্ৰ কন্দলী টোলত নাম লিখি দিয়া হ'ল। আৰু ইতিমধ্যে কন্দলীয়ে ক'লে, বুঢ়ী আইতা ভাল সময়ত আনিছা, জেঠ মাহ ইতিমধ্যে 4-5জন মেধাৱী ছাত্ৰ আহিছে আৰু তোমাৰ নাতিয়ে পাঠ কৰিব। আৰু সেইদিনাখন শংকৰদেৱে গুৰুজনাক সুধিছে, মহেন্দ্ৰ কন্দলীৰ শিক্ষকে, গুৰুজন আজি কি পঢ়ুৱাব? তেতিয়া কৈছে, আজি আমি স্বৰবৰ্ণ পঢ়াম, অ আ হচৈ দীঘৈ ৰি লি এ ঐ উ ঔ। অহাকালি কি পঢ়াব? বোলে আজিৰখিনিকে কালি মুখস্থ দিবিচোন। আৰু স্বৰবৰ্ণখিনি মুখস্থ দিয়াৰ অন্তত দ্বিতীয় দিনাখন ব্যঞ্জন বৰ্ণ পঢ়ালে। দ্বিতীয় দিনাখন শংকৰদেৱে সুধিলে, অহাকাইলৈ কি পঢ়ুৱাব মহাশয়? বোলে অহাকাইলৈ তোমালোকক সন্ধি আৰু আকাৰিকাৰ সলাম। ইকোটো 0 কৰি দিয়ক। আৰু শংকৰদেৱে দ্বিতীয় দিনাখন পণ্ডিতক সুধিলে, মহাশয় অহাকাইলৈ কি পঢ়াব তৃতীয় দিৱসত? তেতিয়া পণ্ডিতে কৈছে, কন্দলীয়ে, অহাকালি সন্ধি সমাস আৰু আকাৰিকাৰ সলনি কৰিম। আৰু শংকৰদেৱে ৰাতি এটা সপোন দেখিলে, অনন্ত শয্যাত শ্ৰীহৰিয়ে শয়ন কৰি আছে। আৰু যেতিয়া তেওঁ দেখিলে আকৌ যে দৈত্যবিলাকে তেওঁক আক্ৰমণ কৰিছে, শয়ন শয্যাৰ পৰা থিয় হৈ শ্ৰীহৰিয়ে অতি তীব্ৰ বেগেৰে শৰ নিক্ষেপ কৰিছে। আৰু এই তীব্ৰ বেগেৰে শৰ নিক্ষেপ কৰা শ্ৰীহৰিৰ হাতৰ তলুৱা অতি কোমল, আৰু তেওঁ এটি গহীন গম্ভীৰ, তেওঁ অনন্ত নগৰ্ভত শয়ন কৰে। তেওঁ মাটিত ভৰি নিদিয়াকৈ গোটেই বিশ্বব্ৰহ্মাণ্ডক নিয়ন্ত্ৰণ কৰে। সেই ভাৱনাটোৰ বাবেই তেওঁ চকমককৈ পুৱা ৰাতি সোনকালে সাৰ পালে শেষ প্ৰহৰ, আৰু এটি কবিতা লিখিলে, কোমল গীত কৰতল কমল দল নয়ন। আৰু যিটো গীত, যিটো কবিতা পৃথিৱীৰ প্ৰথম আৰু শেষ কবিতা। আপোনালোকে চেষ্টা কৰকচোন, ইংলিছত AEIOU ভাৱেলকেইটা আছে আৰু কনচনেণ্ট আছে। ভাৱেলবোৰ ব্যৱহাৰ নকৰাকৈ ইংৰাজী বৰ্ণমালাৰ কনচনেণ্ট বা ব্যঞ্জন আখৰবোৰ ব্যৱহাৰ কৰি 10 শাৰী নালাগে 1 শাৰী কবিতা লিখকচোন। ইংলেণ্ডত আজিলৈকে এনেকুৱা কোনো কবি ওলোৱা নাই যে ইংৰাজী ভাষাৰ, ইংৰাজী বৰ্ণমালাৰ ভাৱেলকেইটা বাদ দি কনচনেণ্ট বা ব্যঞ্জন বৰ্ণ বা ধ্বনিকেইটা ব্যৱহাৰ কৰি কবিতা লিখিব। সেইজন শংকৰদেৱৰ প্ৰতিভা বিদ্যালয়ত তৃতীয় দিনাখনেই তেওঁৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে চিনি পাইছিল আৰু কৈছিল, তৈল নাই লোণ নাই, বিনা জৰু বন্ধনেৰে কাব্যৰ এনে সোৱাদ মই কেতিয়াও পোৱা নাই। তেল নাই, নিমখ নাই, মছলা নাই। আজিকালি ল'ৰা ছোৱালী তেল নিমখ মছলা নোহোৱা খাব জানো? আমি জনজাতীয় সমাজত কি কৰোঁগৈ, সিদ্ধ খাওঁ, বইল বেছিকৈ খাওঁ, কিন্তু জনজাতীয় মানুহবিলাকে আজিকালি বাকীবিলাকক দেখি মছলা খাওঁতেগৈ পেট বেয়া হৈছে। সেইকাৰণে মহেন্দ্ৰ কন্দলীয়ে কি ক'লে যে তেল নাই, নিমখ নাই, মছলা নাই, কিন্তু ইমান কাব্যিক ব্যঞ্জনা, এনে ব্যঞ্জনা মই কেতিয়াও পোৱা নাই। সেইজন আমাৰ কৃপালু গুৰু শংকৰদেৱ। যি মূলা বাঢ়িব দুপাততে চিন। আৰু ভালেখিনি নাটকৰ কথা
কাব্যৰ কথা কৈ গ'ল আমাৰ জ্যেষ্ঠজন ৰাজবংশী বাপজনাই। পদাধিকাৰ বাপৰ ভাষণ মই শুনিবলৈ সৌভাগ্য নঘটিল, কিন্তু এইষাৰকে কওঁ, অসম মুলুকৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ নাট্যকাৰ ভিতৰত অগ্ৰগণ্য শংকৰদেৱৰ দ্বাৰা ৰচিত পত্নীপ্ৰসাদ, পাৰিজাতহৰণ, কেলিগোপাল, কালিয়া দমন, ৰাম বিজয় ৰুক্মিণী হৰণ, ইয়াৰে ৰাম বিজয় ৰুক্মিণী হৰণ ইংলেণ্ড আৰু আমেৰিকাৰ ভালেকেইখন বিশ্ববিদ্যালয়ত ৰেপিড ৰিডাৰ দ্ৰুতপাঠ হিচাপে পঢ়োৱা হয়। কি কাৰণত? কাৰণ নিশ্চয় তাৰ মূল্য আছে। আৰু গুৰুজনাই ইয়াৰ আগত যিসকল ব্ৰাহ্মণ পণ্ডিত আছিল, তেওঁলোকে যিটো লিপি ব্যৱহাৰ কৰিছিল সেই লিপিৰ নাম আছিল বামুণীয়া লিপি। দেখিবলৈ বৰ ধুনীয়া, কিন্তু শংকৰদেৱ মাধৱদেৱে সেই বামুণীয়া লিপি ব্যৱহাৰ কৰা নাছিল, নিজস্ব লিপি এটা ব্যৱহাৰ কৰিছিল। তেওঁলোক কায়স্থ আছিল। শংকৰদেৱে ব্যৱহাৰ কৰা লিপিটোৰ নাম হ'ল কাইথেলী লিপি। মূৰ্ধন্যথ, হস্ৰই, দীৰ্ঘই এইবিলাকৰ যিডাল টিকনি থাকে চৈতান বুলি কয়, বৰ দীঘল, আখৰবোৰ দেখিবলৈ শুৱনি। কিন্তু দুৰ্ভাগ্যৰ বিষয়, শংকৰদেৱ মাধৱদেৱে যি লিপিত সাঁচিপতীয়া পুথিত কীৰ্তন ভাগৱত কীৰ্তন প্ৰণয়ন কৰিছিল, ভাগৱত অনুবাদ কৰিছিল, নামঘোষা ৰচনা কৰা হৈছিল, সেই লিপি কিন্তু আজিৰ অসমীয়াই চিনি নাপায়। কেইজনমান সত্ৰাধিকাৰৰ বাহিৰে ইউনিভাৰ্চিটিৰ, অসমৰ বিশ্ববিদ্যালয়সমূহৰ ভাষা বিজ্ঞান আৰু ভাষা সাহিত্যৰ বিশেষ লিপিৰ ওপৰত অধ্যয়ন আৰু গৱেষণা কৰা কেইজনমান অধ্যাপকৰ বাহিৰে আজিৰ প্ৰজন্মই শংকৰদেৱ মাধৱদেৱৰ কীৰ্তন দশম পঢ়িব পাৰিলেও সাঁচিপাতৰ কীৰ্তন দশম ঘোষা পঢ়িব নাজানে। কিন্তু ইংৰাজী, হিন্দী, বঙালী ফটফটাই ক'ব পাৰে। খং উঠিলে অসমীয়াত গালি দিয়ে নেকি? আজিকালি খং উঠিলে ইংলিছত গালি পাৰে। ল'ৰা ছোৱালীক খ্ৰীষ্টান স্কুলত দিয়ে, গুৱাহাটীত যাওঁ, অসমীয়া স্কুলত ল'ৰা ছোৱালী কিমান আপোনালোকে গম পাব। আমাৰ নিজৰ কাপোৰৰ প্ৰতি, নিজৰ জাতীয় পোচাকৰ প্ৰতি মই বিয়াবোৰ চলাওঁতে লাজ পাওঁ। জোৰণ বোলে যোৱাকালিয়ে হৈ গ'ল, কিন্তু কইনাৰ কপালত সেন্দুৰ দেখা নাপায় আৰু কইনাই সেউতা ফালিবলৈকে টান পোৱা হ'ল। নিজৰ সংস্কৃতিক বেয়া পোৱা হ'ল। গতিকে নিজৰ সংস্কৃতিক, নিজৰ ভাষাক যেতিয়ালৈকে শ্ৰদ্ধা নকৰিব তেতিয়া হ'ব জানো? মই যদি অসমীয়া ভাষা নপঢ়িলোহেঁতেন, অসমীয়া ব্যাকৰণ নপঢ়িলোহেঁতেন, আপোনালোকৰ আগত মই থিয় হ'ব পাৰিলোহেঁতেন নে? নিশ্চয় নোৱাৰিলোহেঁতেন। গতিকে অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত। মৰাণ, মটক, চুৰীয়া, চুতীয়া, টাই, আহোম। প্ৰমাণ আমি দিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তালিকাত দুজন ব্ৰাহ্মণৰ নাম পাব, লক্ষ্মীনাথ বেজবৰুৱা আৰু আমাৰ অচ্যুত কৃষ্ণ মিশ্ৰ বাপ। দুইজনে ব্ৰাহ্মণ আছিল। আৰু অচ্যুত মিশ্ৰ বাপক এজন অন্ধ ভকতে সুধিছে, বাপজন 16 বছৰমান হ'ল শৰণ লোৱা, ভজন ভাগ ল'ব বিচাৰিছোঁ, মই কিন্তু চকুৰে নেদেখোঁ, পাৰিমনে? আৰু তেতিয়া ডাঙৰ ফোন নাছিল, সৰু সৰু ফোন আছিল, নকিয়াৰ আৰু মটৰৱালা। আৰু সেই সৰু ফোনেৰে মোক ফোন কৰিছেগৈ অচ্যুত মিশ্ৰ, আমি আটা বুলি কওঁ, আটাই, এই ল'ৰা মোক এটা প্ৰশ্ন কৰিছেও অন্ধ মানুহ এজনে। বোলো কি হ'ল ককা? এই অন্ধ মানুহে ভজন ল'ব পাই নাপায়, তই কি ক? আটাই নাজানে নেকি? জানে। মই কৈছোঁ আটা, মই আধা ঘণ্টা পাছত উত্তৰ দি আছোঁ। মই বহুত চিন্তা কৰিলোঁ, ঈশ্বৰটো বাহিৰত নাথাকে, ঈশ্বৰটো শিলৰ মূৰ্তিত নাথাকে, ঈশ্বৰটো গছৰ গুৰিত নাথাকে, ঈশ্বৰটো সোণৰ মূৰ্তিত নাথাকে, ঈশ্বৰ ক'ত থাকে? ঈশ্বৰ হৃদয়ত থাকে। হৃদয়ত থকা ঈশ্বৰক জানো কপালত থকা পথালি চৌকা মনুষ্য দেখা পাব? নাপায়। ঈশ্বৰক আমি কেনেকৈ চাব লাগিব? অন্তৰ দৃষ্টিৰে। তেতিয়া মই আকৌ উভতাই ফোন কৰিছোঁ পদাধিকাৰ বাপজনা, বোলে কি হ'ল, কি কবি তই? বোলে হৃদয়ত থকা ঈশ্বৰক অন্তৰ দৃষ্টিৰেহে চাকিব পাৰে, পথালি চৌকা মনুষ্যই বঢ়ি দৃষ্টিৰে চাব নাপায়। আৰু সেইকাৰণে কৈছোঁ অন্ধ হ'লেও ভজন ল'ব পাৰিব। তই ঠিক কথা কৈছে, মোৰ মনৰ কথা কৈছোঁ। আৰু সেইজন বাপ যিজনে প্ৰশ্ন কৰিছিল, কৃষ্ণ কমল শইকীয়া, চকুৰে নেদেখে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত প্ৰায় 51জন দৃষ্টিহীন ভাগৱতী আছে। আমাৰ চকু থকাই কি কৰিছে মই নাজানো,
বিশ্বনাথ চাৰিআলিৰ বিনীত বৰা ভাইটি, ধেমাজিৰ জীয়ৰী, লখিমপুৰৰ বোৱাৰী প্ৰতিভা বৰা, সঁচাকেই প্ৰতিভা, সেৱা বাহিনীৰ ভাল সেৱিকা আছিল, বৰগীতৰ ভাল শিল্পী, আৰু কৃষ্ণকমল শইকীয়া, সৰ্থেবাৰীৰ ৰতন ডেকা, বাস্কাৰ, বিজু দাস, কৈ শেষ নহ'বগৈ। এইবেলি 6, 7, 8 তাৰিখে জামুগুৰি হাটত হোৱা অধিৱেশনত আপোনালোকে 7 তাৰিখে 300 ভাগৱতীক একেলগে দেখা পাব, আৰু প্ৰায় 20জনমান অন্ধ ভাগৱতীক একেলগে ভকত দৰ্শন অনুষ্ঠানত জামুগুৰি হাটত পাব 7 তাৰিখে দিনৰ 10 বজাৰ পৰা 2 বজালৈকে। এতিয়া সাহিত্য সভাই কৰিব নোৱাৰা কাম এটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্ধ ভাগৱতীসকলে কৰিছে। কীৰ্তন ভাগ, দশমখন, গুণমালা, ৰত্নাৱলী ইতিমধ্যে ব্ৰেইলত হৈ গ'ল। ব্ৰেইল মানে দৃষ্টিহীন ভকতসকলে পঢ়িব পৰা যিটো ছিষ্টেম, 6টা আখৰ, 6টা ফুটাত আখৰবিলাক লিখে। আৰু ইতিমধ্যে তাতকৈও ডাঙৰ এটা দুঃসাহস কৰিছে। এই 12টা স্কন্ধ সম্বলিত শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীও আমাৰ বিনীতহঁতে অসমীয়া ব্ৰেইল ছিষ্টেমত তেওঁলোকে তৈয়াৰ কৰিবলগীয়া প্ৰয়াস কৰিছে। 2028 চনত সম্ভৱতঃ সেয়া সম্পূৰ্ণ হৈ উঠিব। 40 লাখ টকাৰ বাজেট, আৰু তাৰ কাৰণে কিন্তু তেওঁলোকে কাৰো কাষত হাত চপা নাই। সহৃদয় লোকসকলে তেওঁলোকৰ দান বৰঙণি আগবঢ়াইছে, দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কাম কৰিছে। গতিকে সেইটো সংগঠনৰ আমি সদস্য, যাৰ নাম শ্ৰীমন্ত শংকৰদেৱ সংঘ, যাৰ দৃষ্টিহীন ভকতসকলেও সাহিত্য সভাই কৰিব নোৱাৰা কাম কৰি আছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হৈ বিনীতসকলে যি কৰিছে, আজি 1917 চনত পদ্মনাথ গোহাঁই বৰুৱাই শিৱসাগৰত হোৱা অধিৱেশনত সাহিত্য সভাৰ, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি হৈছিল। তেতিয়াই তেওঁ ঘোষণা কৰিছিল, আমি চকু থকা নহয়, চকু নথকা দৃষ্টিহীনসকলৰ কাৰণেও চিন্তা কৰিব লাগিব। কিন্তু শতবৰ্ষ পাৰ হৈ যোৱাৰ পিছত কিন্তু সাহিত্য সভাই সেই কাম বাস্তৱত পৰিণত কৰিব নোৱাৰিলে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৃষ্টিহীন সংগী, দুখীয়া, তেওঁলোকৰ অৱস্থা খুবেই বেয়া। বিনীতৰ এটা কিন্তু ভাল বিল্ডিং নাই, ভাল আছাম টাইপ ঘৰ নাই, সাধাৰণ ঘৰ, দেউতাকে খেতি বাতি কৰে। আৰু সেই দৃষ্টিহীন মানুহজনে বিয়া দিয়া ভনীয়েকৰ ল'ৰাটোক, ভাগিনটোক ইঞ্জিনিয়াৰিং পঢ়ুৱাই আছে। স্কলাৰশ্বিপ চৰকাৰে দিয়া নাই, ভাগিনেকক স্কলাৰশ্বিপ। মামাই অন্ধ ভাগৱতী জানে, নিজৰ ভাগিনেকৰ পঢ়াৰ খৰচ দি আছে। আমি কি কৰিছোঁ? আমি কি কৰিছোঁ? ডিব্ৰুগড়, দুলীয়াজান, কোকৰাঝাৰ, ওদালগুৰি, বাস্কা, চিৰাং, এই দৰং, মঙলদৈ, শোণিতপুৰৰ ডেকা ডেকা নিবনুৱা ল'ৰাই শিক্ষা দীক্ষা থকা স্বত্তেও, 20 বিঘা 30 বিঘা মাটি থকা স্বত্তেও চাউথলৈকে গৈ হোটেলত বাচন ধুই আছে। চাউথৰ হোটেলত বাচন ধুলে 25,000 পায়, 30,000 পায়। ঘূৰি আহোঁতে ৰেলত নতুন স্পৰ্টিঙৰ এটা জিন্স পেণ্ট পিন্ধি, ডাঙৰ থেপেলা জোতা এযোৰ পিন্ধি, পাৰিলে স্মাৰ্ট মডেল এটা কিনি আনি ইয়াতে পিতাহি মাৰিব, মই কোম্পানীত কাম কৰোঁ। কিন্তু ইফালে নিজৰ মাটিখিনি মিয়াক দিছে, এদেউ দুদেউ লিটানিয়াৰ চেওঁ, আৰু এনেকৈ নিজৰ এই সোণখেৰীয়া মাটিখিনি বিদেশীক দিওঁতে দিওঁতে এদিন খাখলাৰী, বাগলাৰী, ৰাভা, শৰ্মা, গোস্বামী উপাধি যিয়ে নহওক, এদিন অসমীয়াই এইখন অসমত ভিক্ষাৰী হ'ব। ভিক্ষাৰী হ'ব। ভৰিৰ পৰা মূৰলৈকে অসমীয়া জাতিটো গেলিল। আজি মই শান্তিত ইয়াত থিয় হ'ব পৰা নাই, শান্তিত শুব পৰা নাই। পিতৃ প্ৰদত্ত যিখিনি মাটি মই আছোঁ, আৰু যিখিনি মই কঠোৰ উপাৰ্জন পৰিশ্ৰমেৰে 2 কঠা মাটি লৈছিলোঁ, 3.5 কঠা নামঘৰ বনোৱাৰ বাবে, আৰু ভৱিষ্যতে কিবা এটা নিবনুৱাৰ বাবে কৰিম বুলি 2খিনিকে মাটি মোৰ জাতি ভাইয়ে দখল কৰিছে, কোনো মিয়াই দখল কৰা নাই। কিন্তু মোৰ মাটি য'ত আছে তাৰ কাষত 15জন মাৰোৱাৰীৰ মাটি আছে, কিন্তু একো কৰা নাই। মোৰ 3বাৰ ঘৰ ভাঙি দিয়া হ'ল, আৰু মোৰ লাজ লাগিছে। তেতিয়া মই কোৰ্টত হাজিৰা খাওঁ, মোৰ জাতি ভাই যেনেকৈ লাজ লাগিছিল, দুখ লাগিছিল অৰ্জুনৰ কেতিয়া দুখ লাগিছিল? অৰ্জুনে কৃষ্ণক কৈছিল, সখা বাসুদেৱ, এই কপিধ্বজ ৰথখন 2 পক্ষৰ মাজত এনেকৈ পাছ স্থাপনা কৰা, যাতে আমাৰ পক্ষ হৈ মোৰ জ্যেষ্ঠ দাদা যুধিষ্ঠিৰৰ হৈ কোনে কোনে যুঁজ কৰিবলৈকে আহিছে, আৰু দুৰ্যোধনৰ হৈ কোনে যুঁজ কৰিব আহিছে। কি দেখিলে অৰ্জুনে? মামা, পেহা, খুৰা, জেঠা, ভাগিন, ভতিজা, জোঁৱাই শত্ৰুপক্ষত। যেতিয়া মোৰ শত্ৰুপক্ষত মোৰ নিজৰ মানুহবিলাককে দেখিম, মই মৰ্মাহত নহ'মনে? যি ভাৱত মই বিদেশৰ পৰা অসমলৈকে ঘূৰি আহিছিলোঁ, এই জাতিটোৰ কাৰণে কিবা কৰিম বুলি, আজি মোৰ সেয়া ধূলিচ্ছাত হৈ গ'ল। মোৰ আৰু একো কাম কৰাৰ
মানসিকতা নাই মই কৰা হেঁতেন মাৰ্চিডিজ ল'ব পাৰিলোহেঁতেন পাছফালে বিল্ডিং এটা বনাই পেলাই এচি ৰুমত গুৱাহাটীতে বহি থাকিব পাৰিলোহেঁতেন কৰাটো নাই কৰা নাই 2013 চনলৈকে মই এইখন দৰং জিলাত বাইক চলাই আহোঁ ৰাতি 2টা বজাত ঘূৰি গুচি যাওঁ এইখন দৰঙৰ এটা চুবুৰী বাকী নাই মই সোমাবলৈকে এইখন দৰঙতে মই 2700খন বিয়া এতিয়ালৈকে পৰিচালনা কৰিছোঁ গতিকে এই আমাৰ জাতিটোৰ কাৰণে আজি মই হতাশ হৈ পৰিছোঁ যাৰ কাৰণে আজি কি হৈছেগে ধুবুৰীৰ পৰা ধেমাজিলৈকে মেইন ৰাস্তা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটিবোৰৰ মালিকৰ উপাধি এনেকুৱা লাভ আছে খাকলাৰী বাগলাগিৰি ৰাভা বসুমতাৰী দাস ডেকা পাঠক ফুকন হাজৰিকা কিন্তু উপাধিবোৰ কেনেকুৱা ডিচি অফিচত চাবচোন আগৰৱালা পিছৰৱালা জৰিৱালা বস্তাৱালা পাইছেতো বুজি ডিচি অফিচত যাই চাব এডেও দুডেও লিটাৰ আছে গতিকে এনেকুৱাকে বিদেশী বনিয়াক আনি বৰপীৰা পাৰি দিওঁতে দিওঁতে কি হৈছে জানে এই আগৰৱালা পিছৰৱালা বৰিৱালা জস্তাৱালা এই যিবোৰ উপাধিৰ মানুহ এওঁলোক ৰাজস্থানৰ পৰা অহা মই বেয়া বুলি নকওঁ এওঁলোক নিৰামিষ মাছ মাংস নাখায় নহৰু পিঁয়াজো ব্যৱহাৰ নকৰে কিন্তু এওঁলোকে গছ গছনি দেখিব নোৱাৰে উত্তৰ গুৱাহাটীত কামাখ্যা ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত যিবোৰ মাটি লৈছে মাৰোৱাৰীবিলাকে আৰু যিবিলাক কেম্পাছ কৰিছেগে তাত এডাল দুবৰি বনো নাই য'তেই থাকে তেওঁলোকে গছ গছনি চব কাটি পেলায় আৰু তাৰ কাৰণে অসমত আজি উত্তাপ বাঢ়িছে গুৱাহাটীতো কথাই নাই এখন ব্ৰিজত 500ডালকে 5খন ব্ৰিজত 2,500 গছ নহয় গুৱাহাটীত ঠাণ্ডা দিনতো ফেন স্পীডত চলি আছে আৰু এদিন এনেকে নৱকান্ত বৰুৱাই লিখিছিল ইয়াত এখন নদী আছিল আৰু এনেকুৱাকে গছ বন নোহোৱা হয় এখন মৰুভূমি হ'ব নহ'ব জানো আমাৰ মলুৱা কাঠনি মূলাই কাঠনি যাদৱ পায়েঙৰ জ্বলাই দিয়া হ'ল খেতিৰ ধান জ্বলাই দিয়া হ'ল এজনী গাভৰু ছোৱালীয়ে আৰু বিধৱা মাকে লগ লাগি চৰকাৰৰ পৰা লোন লৈ এখন বিলাতী বগৰীৰ নাৰ্চাৰী কৰিছিল পৰহি গোটেইখিনি কাটি পেলোৱা হ'ল মনত ৰাখিব সেই বগৰীকেইডাল হিংসাতে কাটি দিয়া দুৰ্বৃত্তটো অসমীয়া মূলাই কাঠনি জ্বলাই দিয়া যাদৱ পায়েঙৰ সেইকেইটা দুৰ্বৃত্ত যিকেইটাই কাঠ কাটি নিব খুজিছিল যাদৱ পায়েঙে বাধা দিছিল সেইকেইটা অসমীয়া পৰাগ্ৰেছক যি হত্যা কৰিছিল আজিলৈকে হত্যাকাৰী নোলাল সেইজনো অসমীয়া কংগ্ৰেছৰ আগৰ লিডাৰ মানৱেন্দ্ৰ কলিতা উজান বজাৰ হত্যা কৰিছিল সেইকেইটা অসমীয়া ৰাছিয়াৰ ইঞ্জিনিয়াৰ চেৰ্গেই গ্ৰিটছাংকক হত্যা কৰা সেইকেইটা অসমীয়া জোনমণি ৰাভাৰ হত্যাকাৰী অসমীয়া জুবিনৰতো কথাই নাই কিন্তু মনত ৰাখিব জাষ্টিছ দিলে জাষ্টিছ দিনাই ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ কোনো মূল্য নাই গুৱাহাটীৰ এখন ঠাইত আজিৰ পৰা 23 বছৰ আগত 8 বছৰীয়া এজনী কণমানি ছোৱালীক তোলনি হোৱা নাই ট্ৰাইবেল ছোৱালী বড়ো জাতিৰ ৰেপ কৰি হত্যা কৰা হ'ল ইমান ক্ষমতাশালী সেই ৰেপিষ্ট জেলত নোসোমাল আজি কিন্তু সেইজন মানুহৰ বয়স 83 ইয়াৰ্ছ 83 বছৰ মই চিনি পাওঁ আৰু তেওঁ আজি শয্যা খাই বিচনাত পৰি আছে আধা চেতন অৱস্থাত পিঠিত ঘা লাগিছে আৰু যোৱা 4 দিন আগত মহামান্য আদালতে ৰায় দিছে সেই হত্যাকাৰীজনৰ সেই ৰেপিষ্টজনৰ বোলে 27 বছৰ জেল হ'ব লাগে আৰু বাবা সেইটো খালি এনেই মৰিব এনেকৈ আইন ব্যৱস্থা আৰু এনেকুৱা যদি বিচাৰ ব্যৱস্থা হয় এনেকুৱা ন্যায় ব্যৱস্থা হয় তেতিয়াহ'লে আমি আস্থা ক'ত ৰাখিম গতিকে সেইকাৰণে কৈছোঁ জাষ্টিছ দিলে জাষ্টিছ নাই ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ কোনো মূল্য নাই লাল বাহাদুৰ শাস্ত্ৰীক যিজনে হত্যা কৰিছিল তেওঁ পাকিস্তানলৈকে পলাই গৈছিল আৰু তেওঁ পেঞ্চন দি আছিল কোনে পেঞ্চন দিছিল মই নকওঁ তাৰমানে গাদ্দাৰ আমাৰ মাজত আছে ভাৰতৰ এজন ভাইচৰয়ে ইংলেণ্ডৰ ৰাণী এলিজাবেথক কৈছেগে ৰাণীমা 50,000 চলজাৰ লাগে পাঞ্জাব ৰাজস্থান আমি গুজৰাটৰ সৈতে 18খন প্ৰদেশ ইংৰাজে অৰ্থাৎ আমি এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰিম তেতিয়া কৈছে 10,000 লৈ যোৱা বোলে 10,000 কি হ'ব তেতিয়া ৰাণীয়ে কৈছেগে ইণ্ডিয়া মে গাদ্দাৰ কি কমি হে কিয়া 50,000 ঠাইত 10,000 সৈন্য দিছিল সেই 10,000 পাঞ্জাব ৰাজস্থান আৰু গুজৰাট দখল কৰিছিল আমি সেই শিক্ষা লৈছোঁ যি শিক্ষাত ভাৰতবৰ্ষক আক্ৰমণ কৰা মহম্মদ ঘুৰি লোধি ঔৰংগজেব বাবৰ হুমায়ুন যিবিলাকে লাখ লাখ মানুহক হত্যা কৰিছিল সেইবিলাকৰ নামত
আপোনালোকে দিল্লীলৈকে যাওক, ৰাস্তাৰ নাম আছেগে। আমাক কিন্তু ৰাণা প্ৰতাপ সিংহ, শিৱাজী, আমাৰ সতী জয়মতী, মৰাণ ৰজা সৰ্বানন্দ সিংহ, চতিয়া ৰজা পঢ়োৱা নাই। আমাক পঢ়ুৱাইছে নেকি? আমাৰ ধুতৰালিৰ বিষয়ে আমাৰ ল'ৰা ছোৱালীক সোধক, একো ক'ব নোৱাৰে। কিন্তু নেশ্যনেল হাইৱে নম্বৰ 52, 37 কোনটো কিন্তু কৈ দিব। গোহাঁই কমলালী কোনে বনাইছিল ক'ব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীক যদি সোধোঁ, কোচ, ৰাভা, বড়ো বা কছাৰী, ত্ৰিপুৰাৰ ককবৰক, উজনিৰ মৰাণ, মটক, চুতীয়া, সোণোৱাল কছাৰী, ধনশিৰি আৰু কাৰ্বি আংলঙৰ ঠেঙাল কছাৰীৰ বাপেক কোন? নেহিমালুম। নামনিৰ কোচ, ৰাভা, বড়ো, ত্ৰিপুৰাৰ ককবৰক, উজনিৰ মৰাণ, মটক, চুতীয়া, লগতে সোণোৱাল কছাৰী, ধনশিৰি আৰু কাৰ্বি আংলঙৰ ঠেঙাল কছাৰী বাপেক এটাই। আমি কিন্তু নাজানো। গতিকে আমি আমাৰ যেতিয়া ইতিহাস নাজানো, আমাৰ বুৰঞ্জী নাজানো, আমি কিন্তু এদিন ৰঘুমলা হৈ যাম। গতিকে আমাৰ সংস্কৃতি আমি জানিব লাগিব। আৰু সেইকাৰণে নজনাৰ কাৰণে কি কয়? অসমত প্ৰতিভা নাই। মই এসময়ত নাটকৰ লগত জড়িত আছিলোঁ।